Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি স্পকেন ইংলিছৰ অইনদিনাৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াতে আমি আলোচনা কৰিম ইন ফেয়াৰ অফ, ইন হপ অফ, ইন পাৰচুইট অফ এনেকুৱা ধৰণৰ ৱৰ্ডবোৰেৰে বাক্য কেনেদৰে আৰম্ভ কৰিব লাগে। আমি প্ৰথমে চাম ইন ফেয়াৰ অফ। ইয়াৰ অৰ্থ হৈছে ভয়ত। এটা উদাহৰণ হিচাপে লোৱা হৈছে যে ব্যৰ্থতাৰ ভয়ত কিছুমানে আৰম্ভই নকৰে, যে ব্যৰ্থতাৰ ভয়ত বিফল হোৱাৰ বা ফেইলিয়ৰ হোৱাৰ ভয়ত কিছুমানে কাম এটা আৰম্ভই নকৰে। সো এইটো ইংৰাজীত ক'ব লাগিব ইন ফেয়াৰ অফ ফেইলিয়ৰ সাম নেভাৰ ইভেন ষ্টাৰ্ট। ইন ফেয়াৰ অফ ফেইলিয়ৰ ব্যৰ্থতাৰ ভয়ত সাম নেভাৰ ইভেন ষ্টাৰ্ট কিছুমানে আৰম্ভই নকৰে। এইটো হৈছে ইন ফেয়াৰ অফ অৰ্থাৎ ভয়ত। এনেধৰণে আমি বাক্য সাজিব লাগিব। প্ৰথমে ইন ফেয়াৰ অফ বাক্যৰ আৰম্ভণিত থাকিব, তাৰপিছত বাকী অংশটো থাকিব। ইন হপ অফ মানে হৈছে আশাত, যে বুজি পোৱাৰ আশাত আমি মনোযোগেৰে শুনো। আমি মনোযোগেৰে শুনো কিহৰ আশাত? যাতে আমি বুজি পাওঁ, তাৰ আশাত আমি মনোযোগেৰে শুনো। এইটো হ'ব ইন হপ অফ আণ্ডাৰষ্টেণ্ডিং উই লিসেন এটেণ্টিভলি। ইন হপ অফ আণ্ডাৰষ্টেণ্ডিং বুজি পোৱাৰ আশাত উই লিসেন এটেণ্টিভলি আমি মনোযোগেৰে শুনো। আৰু এটা বাক্য চাবা যে সফল ফলাফলৰ আশাত আমি লক্ষ্যত মনোনিৱেশ কৰোঁ। আমাৰ যিটো লক্ষ্য সেই লক্ষ্যত আমি মনোনিৱেশ কৰোঁ কিহৰ আশাত? যাতে আমি এটা ভাল ফলাফল পাওঁ, সফল ফলাফল এটা যাতে পাওঁ তাৰ আশাত আমি লক্ষ্যত মনোনিৱেশ কৰোঁ। ইন হপ অফ ছাকচেছফুল আউটকাম এটা সফল ফলাফলৰ আশাত উই ষ্টে ফ'কাছড ইন আৱাৰ গ'লছ আমাৰ লক্ষ্যত আমি মনোনিৱেশ কৰোঁ। চ' এইটো মনত ৰাখিবা তোমালোকে ইন হপ অফ অৰ্থাৎ আশাত। এতিয়া ইন অনাৰ অফ ইয়াৰ অৰ্থ হৈছে সন্মানত। আমি কেনেধৰণে বাক্যত ব্যৱহাৰ কৰিব লাগিব চাবা, যে ত্যাগৰ সন্মানত আমি তেওঁলোকক স্মৰণ কৰোৱা যিয়ে সৰ্বস্ব দিছিল। অৰ্থাৎ যিসকল ব্যক্তিয়ে নিজৰ দেশৰ কাৰণে সৰ্বস্ব নিজৰ ত্যাগ কৰিছিল, তেওঁলোকৰ যিটো ত্যাগ সেই ত্যাগৰ প্ৰতি আমি সন্মান জনাই। চ' সেই ত্যাগৰ প্ৰতি সন্মান জনাই, ত্যাগৰ সন্মানত আমি তেওঁলোকক স্মৰণ কৰোৱা যিয়ে সৰ্বস্ব দিছিল। ইন অনাৰ অফ চেক্ৰিফাইচ let us remember those who gave their all যে যিয়ে সৰ্বস্ব দিছিল তেওঁলোকৰ যিটো ত্যাগ সেই ত্যাগৰ প্ৰতি সন্মান জনায়। ত্যাগৰ সন্মানত ইন অনাৰ অফ চেক্ৰিফাইচ let us remember those who gave their all। চ' যিসকলে এই চেনেলটোত নতুন তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰিবা। স্পকেন ইংলিছৰ ওপৰত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ পৰৱৰ্তী সময়ত তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া আন এটা বাক্য চাবা যে সাহসিকতাৰ সন্মানত আমাৰ হিৰোসকলক স্মৰণ কৰোৱা। আমাৰ দেশৰ যিসকল হিৰো তেওঁলোকে যি সাহসিকতা দেখুৱাইছিল সেই সাহসিকতাৰ প্ৰতি সন্মান জনায়। অৰ্থাৎ সাহসিকতাৰ সন্মানত ইন অনাৰ অফ ব্ৰেভাৰী। ইন অনাৰ অফ ব্ৰেভাৰী সাহসিকতাৰ সন্মানত লেটছ কমেমৰেট আৱাৰ হিৰোজ আমাৰ হিৰোসকলক স্মৰণ কৰোৱা। এইটো হৈছে আমি ইন অনাৰ অফ সন্মানত এইটো আমি পালোঁ। এইবাৰ ইন পাৰচুইট অফ। ইন পাৰচুইট অফ ইয়াৰ অৰ্থ হৈছে সন্ধানত। সপোনৰ সন্ধানত বিপৰ্যয়ৰ বাবে সাজু থাকিবা। অৰ্থাৎ যদি আপুনি সপোনৰ সন্ধানত আছে তেতিয়াহ'লে বিপৰ্যয় আহিবই নিশ্চিতভাৱে, বিপৰ্যয়ৰ কাৰণে সাজু থাকিব লাগিব। কোৱা হৈছে ইন পাৰচুইট অফ ড্ৰিমছ বি প্ৰিপেয়াৰ্ড ফৰ ছেটবেকছ। ইন পাৰচুইট অফ ড্ৰিমছ বি প্ৰিপেয়াৰ্ড ফৰ ছেটবেকছ সপোনৰ সন্ধানত বিপৰ্যয়ৰ বাবে সাজু থাকিবা।
আন এটা উদাহৰণ লোৱা হৈছে যে সুখৰ সন্ধানত কৃতজ্ঞতা বিকশিত কৰা। যদি আপুনি সুখৰ সন্ধানত আছে তেতিয়াহ'লে কৃতজ্ঞতা গ্ৰেটিটিউড থাকিব লাগিব, তাক বিকশিত কৰিব দিছে। ইন পাৰ্চুইট অফ হেপিনেছ কাল্টিভেট গ্ৰেটিটিউড। ইন পাৰ্চুইট অফ হেপিনেছ কাল্টিভেট গ্ৰেটিটিউড, সুখৰ সন্ধানত কৃতজ্ঞতা বিকশিত কৰা। চ' আজিৰ এই ভিডিঅ'টোত আমি ইন পাৰ্চুইট অফ, ইন অনাৰ অফ, ইন ফেয়াৰ অফ, ইন হপ অফ, এনেকুৱা ধৰণৰ ৱৰ্ডবোৰেৰে বাক্য কেনেদৰে সাজিব লাগে সেই বিষয়ে পালোঁ। তোমালোকে নিশ্চয় এইবিলাক মনত ৰাখিবা ষ্ট্ৰাকচাৰবিলাক। চ' ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। চ' আজিলৈ ইমানখিনিয়ে, সকলোকে ধন্যবাদ।